বিদ্যাৰ শিৰোনামা ভাস্কৰ্য পাঠন। আধুনিক সমাজৰ ভাষা মই হেনো এটা হৃদয়হীন যন্ত্ৰৰ ৰূপান্তৰ মাথোঁ। কোনোবা কবিৰ ভাষা মই হেনো এটা আত্মাহীন ভাস্কৰ্যৰ ৰূপান্তৰ মাথোঁ। কাৰোবাৰ ভাষাত চাগৈ মই হেনো এটা মানৱৰূপী দানৱৰ ৰূপান্তৰ মাথোঁ। হয় হয়, মইতো কেতিয়াও মোৰ বুকুত তোমাৰ উষ্ম হুমুনিয়া সিঁচি দিব দিয়া নাই। মইতো কেতিয়াও তোমাৰ হৃদয় সাগৰৰ তৰংগৰ কলনোলত উজাগৰে ৰাতি কটোৱা নাই। মইতো কেতিয়াও তোমাৰ মোৰ অশ্ৰু সাগৰলৈ আমন্ত্ৰণ জনোৱা নাই। হয় হয়, প্ৰেম হেনো ত্যাগৰ অন্য নাম। তুমিতো সৰ্বস্ব দিলা, কিন্তু মই কি দিলো? অলপমান অশ্ৰুসিক্ত উজাগৰি নিশা, এপলক নিসংগতা আৰু হৃদয়ৰ ভস্ম। তুমি কৰিছা মৰুভূমিত পানীৰ সন্ধান, মাথো পাবা অশ্ৰু। তুমি ৰাখিব বিচাৰিছা বতাহক মুষ্টিত, মাথো পাবা শূন্যতা। তুমি ৰাখিব বিচাৰিছা পোহৰ তোমাৰ দুনয়নৰ, মাথো পাবা আন্ধাৰ। হয় হয়, একবিংশ শতিকাৰ দুৱাৰ দলিত মই মাথোঁ এটা আত্মা আৰু হৃদয়হীন যন্ত্ৰ, ভাস্কৰ্য অথবা দানৱ। সমাজ নামৰ যন্ত্ৰটোৱে কুণ্ডত কটা এটা জীৱিত ভাস্কৰ্য।